প্ৰতিৰোধ কৰি তাৰ প্ৰতিবাদ কৰি তাক প্ৰতিৰোধ কৰি আমি কেনেকৈ আমাৰ এই চৰাঞ্চলৰ ৰাইজক শৈক্ষিকভাৱে সামাজিকভাৱে আমাৰ অঞ্চলবিলাকক কুসংস্কাৰৰ পৰা দূৰ কৰি কেনেকৈ আমি আগুৱাই যাব পাৰোঁ তাৰ কাৰণে চৰাঞ্চলৰ ৰাইজক মই সজাগ হ'বৰ কাৰণে আহ্বান জনাইছোঁ। আৰু অন্তিমখন সভাত মই চৰবাসী ৰাইজক আহ্বান জনাইছোঁ যে অসমখনৰ মান মৰ্যাদা আৰু অসমখনক ভাৰতবৰ্ষৰ বহুত চিনাকি দিবৰ কাৰণে এই চৰাঞ্চলৰ ৰাইজে অধিক অগ্ৰণী ভূমিকা পালন কৰিব লাগিব। আমাৰ কষ্ট আছে, আমি জানো আমাৰ ৰাস্তা নাই, কেতিয়াবা আমি নদীৰ লগত যুঁজিছোঁ, কেতিয়াবা আমি বালিৰ লগত যুঁজিছোঁ, কেতিয়াবা চৰকাৰী বঞ্চনা হৈছোঁ, কেতিয়াবা বসুন্ধৰাত মাটি পোৱা নাই, কেতিয়াবা চৰকাৰে আমাক উচ্ছেদ কৰিছে। তাৰ মাজতেও প্ৰতিটো অন্যায় অত্যাচাৰৰ ভেহু ফালি আমি আমাৰ ন্যায্য প্ৰাপ্য আদায় কৰি আমাৰ সংগ্ৰামখন চলাব লাগিব আৰু আমাৰ ল'ৰা ছোৱালীবিলাকে মানৱ সম্পদ হিচাপে নিজকে গঢ় দিব লাগিব। যাৰ কাৰণে মই শিক্ষাৰ ওপৰত ইয়াত সজাগতাৰ সভাত গুৰুত্ব প্ৰদান কৰিছোঁ। বাল্য বিবাহ বন্ধ কথা কৈছোঁ। আজি ড্ৰাগছ মদ জুৱা এইবিলাক অঞ্চলত বৃদ্ধি পাইছে, সেইবিলাক বন্ধ কৰাৰ কথা কৈছোঁ। আৰু ৰাইজৰ মাজত সমন্বয় আৰু ভাতৃত্ববোধ, আমি চৰাঞ্চলৰ ৰাইজে এটা ভাতৃত্ববোধৰ সমন্বয় সৃষ্টি কৰি শদিয়াৰ পৰা ধুবুৰীলৈকে পাহাৰ ভৈয়াম ব্ৰহ্মপুত্ৰ বৰাক সকলোতে যাতে আমি আজান পীৰ শংকৰদেৱ গুৰুজনা মাধৱদেৱ গুৰুজনা আজান পীৰ গুৰুজনাই যি আদৰ্শৰে অসম গঢ়িছিল সেই তাহানিৰ অসমখন বিচাৰিছোঁ। আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হিন্দু মুছলমানৰ অসম আমাক নালাগে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হিন্দু মুছলমানৰ মাজত বিভেদ সৃষ্টি কৰি নিজৰ গাদী ৰক্ষা কৰাৰ সেইখন অসম আমাক নালাগে। আমাক এনেকুৱা এখন অসম লাগে য'ত সমন্বয় থাকিব, ভাতৃত্ববোধ থাকিব, য'ত মানৱতা থাকিব, য'ত এটা অসমীয়া জাতি হিচাপে আমি সকলোৱে একেলগে আগুৱাই যাব। তেনেকুৱা অসম বিচাৰিছোঁ আৰু চৰাঞ্চলৰ ৰাইজকো তেনেকুৱা অসম সন্ধানে আমি কৰিব পাৰোঁ। তাৰ চৰাঞ্চলৰ ৰাইজেও এটা অগ্ৰণী ভূমিকা ল'ব পাৰে। তাৰ কাৰণে তেখেতসকলক মই আহ্বান জনাইছোঁ। তিনিটা টেবলেটৰ কথা কৈছে। চাওক টেবলেট চাওক, এতিয়া মই এটা কথা স্পষ্ট কৰিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু বিশেষকৈ বিজেপি ৰাজ্যিক সভাপতি ডাঙৰীয়াৰ এতিয়া টোপনি নোহোৱা হৈছে। অসমৰ ৰাইজক যিটো প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতি পালন কৰিব পৰা নাই। বিভিন্ন কথাবোৰ লোন লৈছে, লোন লৈ পেলাই তেওঁলোকে আজি ধাৰত পুত গৈছে। আৰু 26ৰ নিৰ্বাচনত ৰাইজক জবাব দিব লাগিব। নিবনুৱা সমস্যা সমাধান হোৱা নাই, ৰাস্তা ঘাটৰ উন্নয়ন হোৱা নাই, বহু কথাই আছে। গতিকে এইবোৰ জবাব দিব নোৱাৰি। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা ৰাস্তা লৈছে, দিলীপ শইকীয়া ডাঙৰীয়াৰ এটা ৰাস্তা লৈছে যে অসমৰ সংখ্যাগুৰু আৰু সংখ্যালঘুৰ মাজত কেনেকৈ বিভাজন কৰিব পৰা যায়। সংখ্যালঘু আৰু সংখ্যাগুৰুৰ মাজত হিন্দু মুছলমানৰ এটা বিভাজনৰ ৰাজনীতি কৰি তেওঁলোকে 26ৰ বৈতৰণি পাৰ কৰিব বিচাৰে। কাৰণ শৰাইঘাটৰ ৰান শেষ হৈ গ'ল, চল্লামে তালি টবলা বানকে জানা পৰেগা সেই শ্লোগান শেষ হৈ গ'ল। গতিকে এতিয়া বাংলাদেশী যিহেতু তেওঁলোকে আনি আছে কাটি, বাংলাদেশী অসম তেওঁলোকে ভৰাব, তেওঁলোকে বাংলাদেশী অনাৰ দায়িত্ব লৈছে। গতিকে এইবিলাক কথা তেওঁলোকে আৰু যিহেতু ক'ব নোৱাৰে, শৰাইঘাটৰ ৰণ ক'ব নোৱাৰে, কি কয় তালি টোপোলা বান্ধি অসম এৰিবলৈ এইবিলাক কথা ক'ব নোৱাৰে। গতিকে তেওঁলোকে নিৰ্বাচনী বৈতৰণি কি দি পাৰ হ'ব। গতিকে নিৰ্বাচনী বৈতৰণি পাৰ হ'বৰ কাৰণে অসমৰ হিন্দু মুছলমানৰ বিভেদ সৃষ্টি কৰিবৰ কাৰণে তিনিটা টেবলেট তেওঁলোকে ব্যৱহাৰ কৰে। মিয়া নামৰ কোনো জনগোষ্ঠীয়ে নাই, জাতিয়ে নাই। আজি মিয়া শব্দটা সন্মানীয় শব্দ, সমগ্ৰ ভাৰতবৰ্ষতে মিয়া শব্দটো ব্যৱহাৰ হয়। আজি সিৰাজ যেতিয়া ভাল খেলে মিয়া ভাই বহুত আচ্ছা খেলা, তেতিয়া মিয়া ভাইটো ভাল হয়। আকৌ যেতিয়া কিছুমান বংগীয় মূলৰ মুছলমানক দেখা পায় তেওঁলোকক মিয়া লগাই দিয়া হয়, সন্দেহজনক লগাই দিয়া, অচিনাকি লগাই দিয়া হয়। যদি প্ৰথম কথা হৈছে সন্দেহজনক অচিনাকি মানুহ যদি আছে, মুখ্যমন্ত্ৰী ইয়াৰ পৰা উলিয়াই নিদিয়ে কিয়? কোনে বাধা দিছে? তাৰমানে মুখ্যমন্ত্ৰী বিফল সন্দেহজনক আৰু এই অচিনাকি মানুহ অসমত পৰা বিতৰণ কৰাৰ ক্ষেত্ৰত। তেনেহ'লে মুখ্যমন্ত্ৰী পদত্যাগ কৰাটো উচিত। আৰু মিয়া নামৰ যিটো জনগোষ্ঠী বা জাতি কোনো নাই, গতিকে সেইবোৰ কথা বতৰা কৈ তেওঁলোকে বিভাজন কৰিব বিচাৰিছে। আৰু সেইকাৰণে মই মুখ্যমন্ত্ৰীক পুনৰবাৰ কৈছোঁ যে মিয়াটোৰ আপুনি যিধৰণে প্ৰচাৰ সম্পাদকৰ দায়িত্ব লৈ ৰাজ্যিক বিজেপিয়ে যিটো প্ৰচাৰ কৰিছে মিজাক, হয় মিয়াটা জনগোষ্ঠী হিচাপে স্বীকৃতি কৰি দিয়ক না, তাত কিয় তেনেহ'লে আৰু ইমান আপত্তি নাথাকিব, কথাবিলাক আপুনি তেতিয়া মুকলিমূৰীয়াকৈ কৈ থাকিব। গতিকে আজি মিয়া নহ'লে, আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কয় যে 26ৰ নিৰ্বাচনত আমাক মিয়াৰ ভোট নালাগে। মই চেলেঞ্জ কৰিছোঁ, মিয়া শব্দ নোহোৱাকৈ অসম ৰাজ্যিক বিজেপিৰ সভাপতি আৰু অসমৰ মুখ্যমন্ত্ৰী দুজন বিশিষ্ট ব্যক্তিয়ে মিয়া শব্দ নোহোৱাকৈ 26ৰ নিৰ্বাচনী বৈতৰণি পাৰ হ'ব নোৱাৰিব। মিয়া নামৰ টেবলেটটো তেওঁলোকক লাগিব। মিয়া হৈছে এটা অক্সিজেন। দিলীপ শইকীয়া ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া এতিয়া উশাহ নিশাহ ৰাতি শুৱতে খাওঁতে মিলোতে যিটো অক্সিজেন লয়, সেইটো মিয়া অক্সিজেন লাগে তেওঁলোকক। মিয়া অক্সিজেন নহ'লে তেওঁলোকে 1 ছেকেণ্ড চলিব নোৱাৰিব। দিনত 25 বাৰ হাৰ্ট এটাক হ'ব তেওঁলোকৰ। গতিকে এই ধৰণৰ মানে মিয়াক তেওঁলোকে এটা এনেকুৱা ব্ৰেণ্ড বনাই পেলাই তেওঁলোকে নিৰ্বাচনী বৈতৰণি পাৰ হ'ব বিচৰাটো অতি দুৰ্ভাগ্যজনক। অসমৰ কাৰণে, অসমীয়াৰ কাৰণে, অসমীয়া জাতিটোৰ কাৰণে দুৰ্ভাগ্যজনক। কাৰণ আমি বিচাৰিছিলোঁ যে অসমৰ ৰাজনীতিত শিক্ষাৰ ৰাজনীতি হওক, অসমৰ অৰ্থনৈতিক উন্নয়নৰ ৰাজনীতি, নিবনুৱা সমস্যা সমাধানৰ ৰাজনীতি হওক, কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই মিয়া সন্দেহজনক অচিনাকি হিন্দু মুছলমান এইবোৰৰ ৰাজনীতি কৰে। এইবোৰৰ ৰাজনীতিয়ে অসম 5খন ৰাজ্যৰ ভিতৰত 50 বছৰো নাযায়। অসম সদায় পিছুৱাই গৈ থাকিব। যেতিয়া শিক্ষাৰ ৰাজনীতি হ'ব, সুস্থ পৰিৱেশৰ ৰাজনীতি হ'ব, অৰ্থনৈতিক উন্নয়নৰ ৰাজনীতি হ'ব, তেতিয়া অসম আগুৱাব। অন্যথাই মুখ্যমন্ত্ৰীয়ে যিটো অক্সিজেন মিয়া টেবলেট সন্দেহজনক এইবোৰ ব্যৱহাৰ কৰি আছে, এইটো কেৱল মাত্ৰ দিলীপ শইকীয়া ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ গাদী ৰক্ষা কৰিবৰ কাৰণে এইটো ব্যৱহাৰ কৰি আছে। আৰু এটা কথা কৈছে যে বাষ্পীভৱন বাংলাদেশীৰ মানে ঘাটি নহয়। চাওক এতিয়া চাওক, মুখ্যমন্ত্ৰী ডাঙৰীয়াই য'ত ত'ত অসমীয়া মুছলমান দেখিলেই বাংলাদেশী বুলি কয়, অসমত য'ত ত'ত মুছলমান দেখিলেই তেওঁলোকে সন্দেহজনক বুলি কয়। বাংলাদেশী কোনে আনি আছে? বিজেপি চৰকাৰে আনি আছে। বাজপেয়ী ভৱনৰ পৰা যিটো চৰকাৰ পৰিচালিত হৈছে দিছপুৰত, সেই চৰকাৰখনে আনি আছে নে নাই? 71ৰ পিছত বাংলাদেশী কোনে আনি আছে? মইতো কৈছোঁ 71ৰ পিছত এজন মুছলমান দেখুৱাই দিয়ক না, মই উলিয়াই দিম। গতিকে যিটো দল বাজপেয়ী ভৱনৰ গুৱাহাটী বাজপেয়ী ভৱনৰ পৰা পৰিচালিত হয়, সেই দলে অসমত বাংলাদেশী আনিবৰ কাৰণে তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে তেওঁলোকৰ বাংলাদেশী প্ৰীতি আছেই, গতিকে তাৰ পৰাইতো বাংলাদেশী আনাৰ সিদ্ধান্ত হৈ আছে না।
কাৰণ এখন কাৰ্যালয়ৰ পৰাতো সিদ্ধান্ত গৈ আছে ৰাজ্য চৰকাৰলৈ। গতিকে আল্টিমেটলি তেওঁলোকে বাংলাদেশীক অসমত আনিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু আমি বাংলাদেশী অসমত নাথাকক, 71ৰ পিছত অহা সকলো হিন্দু মুছলমান অসমৰ পৰা যাব লাগে, বিতৰণ হ'ব লাগে, এইটো আমি বিচাৰিছোঁ। আৰু তেওঁলোকে বাংলাদেশী প্ৰীতি কৰি বাংলাদেশী আনিব বিচাৰিছে। দেখা গৈছে যে চহৰৰ নাম শুনিলে সন্দেহৰ চকুৰে চোৱা হয়। তেনে সময়ত 26ত ৰাজনৈতিক কথা ভাবিছে নেকি? ৰাজনৈতিক দল চাওক, যিহেতু মই 30 তাৰিখে অৱসৰ গ্ৰহণ কৰিম, মোৰ এতিয়া আমচুৰ পৰিয়াল আছে, মোৰ ব্যক্তিগত পৰিয়াল আছে, আৰু অসমৰ সংখ্যালঘু ৰাইজ মোৰ ইমান দিনে 20টা বছৰ আমচুৰ অভিভাৱক হিচাপে কাম কৰি আছিলোঁ, আৰু অসমৰ আমচুৰ অভিভাৱক হৈছে সংখ্যালঘু ৰাইজ। মই ৰাইজৰ পৰা আজিও পৰামৰ্শ বিচাৰিছোঁ, অসমৰ বিভিন্ন প্ৰান্তৰ মানুহক মই পৰামৰ্শ বিচাৰিছোঁ। নিশ্চিতভাৱে মই যিহেতু জাতিটোৰ হৈ দীৰ্ঘদিন কথা কৈছোঁ, কাম কৰিছোঁ, মই অহা দিনবিলাকতো জাতিটোৰ হৈ আৰু অধিক শক্তিশালীভাৱে কাম কৰিব লাগিব, কথা ক'ব লাগিব। তাৰ কাৰণে নিশ্চিতভাৱে মই এটা ৰণকৌশল তৈয়াৰ কৰিবই লাগিব। গতিকে মই এতিয়া ৰাজনৈতিকভাৱে হওক বা অন্য কিবাভাৱে হওক, মই কেনেকৈ ৰণনীতি তৈয়াৰ কৰোঁ, এইটো খুব কম দিনৰ ভিতৰত মোৰ আমচুৰ পৰিয়াল, মোৰ ব্যক্তিগত পৰিয়াল, অসমৰ সংখ্যালঘু সমাজ, সাংবাদিক সমাজ, অসমৰ বিশিষ্ট বুদ্ধিজীৱী, মোৰ যিসকল শুভাকাংক্ষী অসমৰ সংখ্যালঘু সমাজ, সকলৰ লগত আলাপ আলোচনা কৰি নিশ্চিতভাৱে এটা সঠিক আৰু শুদ্ধ সিদ্ধান্ত ল'ম, যি সিদ্ধান্তৰ জৰিয়তে অসমৰ সংখ্যালঘু সমাজৰ হৈ মই মৃত্যুৰ আগদিনাখনলৈকে বলিষ্ঠভাৱে সংখ্যালঘু সমাজৰ কথাবিলাক উত্থাপন কৰিব পাৰিম। চাওক, এতিয়ালৈকে মই তেনেকুৱা কোনো ধৰণৰ কথা কৰাৰ লগত পতা নাই। নিশ্চিতভাৱে মই যেতিয়া ৰাজনৈতিক সিদ্ধান্তও গ্ৰহণ কৰিম বা মোৰ যেতিয়া কোনো সিদ্ধান্ত হ'ব, ৰণকৌশল হ'ব, নিশ্চিতভাৱে 30 তাৰিখৰ পিছত আপোনালোকে 30 তাৰিখৰ পিছত নিশ্চিতভাৱে গম পাব যে মই ক'ত, মই নিশ্চিতভাৱে যদি ৰাজনীতিত যাওঁ, নিশ্চিত ক'ৰবাত জইন কৰিবলৈ তেতিয়া গম পাব। গতিকে তাৰ আগতীয়াকৈ মই নিশ্চিতভাৱে মোৰ কথাখিনি আপোনালোকৰ সংবাদ মাধ্যমক মাতি মই নিশ্চিতভাৱে ক'ম। এতিয়ালৈকে মই কাৰো লগত তেনেকুৱা ধৰণৰ কোনো কথা পতা নাই। যিহেতু বাখনত উল্লেখ কৰিছে যে চহৰৰ নাম শুনিলে একাংশই সন্দেহৰ চকুৰে চায়, তেনে সময়ত এই গুটিপাৰাত এখন বিদ্যালয়, যিখন 1921 চনত স্থাপিত এখন অসমীয়া মাধ্যমৰ বিদ্যালয়, 104 বছৰ ইতিমধ্যে অতিক্ৰম কৰিছে। এই মঞ্চৰ পৰা গুটিপাৰাৰ পৰা কি জানা? চাওক, অসমৰ ভাষা আন্দোলন, মাধ্যম আন্দোলন, খাদ্য আন্দোলন, শৈক্ষিক আন্দোলন অসমৰ বিভিন্ন চৰ অঞ্চলৰ মানুহে একেলগে কৰি আহিছে। গতিকে আজি এই যিটো ঠাইত মই মিটিং কৰিছোঁ, তাতে 105 বছৰৰ এটা নিম্ন প্ৰাথমিক বিদ্যালয় আছে। গতিকে চৰ অঞ্চলৰ মানুহ সন্দেহৰ চকুৰে যে চায়, মই অবিভক্ত গোৱালপাৰা জিলাৰ মানুহ, অসমৰ বাসিন্দা, ইয়াৰে ভূমিপুত্ৰ, ইয়াৰ খিলঞ্জীয়া হয়। গতিকে অসমৰ অবিভক্ত গোৱালপাৰা জিলাৰ ইতিহাস পঢ়ি ল'ব, আৰু অসমৰ সংখ্যালঘু সমাজ ইয়াতে যুগ যুগ ধৰি বসবাস কৰি আছে। গতিকে কিছুমান ঠাইত হয় পূৰ্ববংগৰ পৰা ভাৰতবৰ্ষ স্বাধীনতা হোৱাৰ আগৰে পৰা, যেতিয়া একেখন ব্ৰিটিছৰ আণ্ডাৰত ভাৰতবৰ্ষ আছিলে, তেতিয়া হয়তো কিছু চাহ জনগোষ্ঠীৰ মানুহ, কিছু সংখ্যালঘু মানুহ ব্ৰহ্মপুত্ৰ উপত্যকাত কাম কৰিব, চাহ বাগানত কাম কৰিব মানুহ আনিছিলে। কিন্তু তেওঁলোকে কোনো বিদেশী নহয়, তেওঁলোকে ভাৰতবৰ্ষৰ এটা অংশৰ পৰা এটা অংশত আহিছিলে। গতিকে এইটো আহিবই পাৰে। গতিকে সেই মানুহখিনিয়ে আজি যুগ যুগ ধৰি বসবাস কৰা মানুহখিনি তেওঁলোকে সন্দেহৰ চকুৰে চায়। গতিকে এইটো সম্পূৰ্ণ টাৰ্গেট কৰি লোৱা হয়, এটা প্লেনিং কৰি লোৱা হয়, আৰু এটা ষ্ট্ৰেটেজি বনাই লোৱা হয় যে এই মানুহখিনিক মানসিকভাৱে কেনেকৈ দুৰ্বল কৰিব পৰা যায়, এই মানুহখিনিক কেনেকৈ দুৰ্বল কৰি ৰাখিলে এই মানুহখিনি অৰ্থনৈতিকভাৱে সক্ষমভাৱে আগুৱাই যাব নোৱাৰিব। এইটো এটা খুব সূক্ষ্ম পলিচি কৰি পেলাই এই মানুহখিনিক এই ধৰণৰ কথা বাৰ্তাবিলাক কোৱা হয়। যাৰ কাৰণে চহৰবাসী ৰাইজক কৈছোঁ, মেৰুদণ্ড পণকৈ থিয় হ'বৰ কাৰণে যিমান বাধা বিঘিনি নহওক, যিমান অত্যাচাৰ নহওক কিয়, আমি যুঁজি আছোঁ, যুঁজি যাম, আৰু আমি আমাৰ কথাবিলাক, আমাৰ সমস্যাবিলাক আৰু আমাৰ যিখিনি কাম কাজ আমি সঠিকভাৱে আৰু শুদ্ধভাৱে কৰি আগুৱাই গৈ থাকিম। নিশ্চিতভাৱে এটা দিনত এই কথা বাৰ্তাবিলাক নিজে নিজে নাইকিয়া হৈ যাব।